নমস্কাৰ বিহুবাকাংক্ষী ৰাইজসকল। ঘৰত মানে শেৱালি ফুলাৰ বতৰ নহয়নে বাৰু? এয়া দেখিছেনে মোৰ হাতত আছে শেৱালি ফুল আৰু এই শেৱালি ফুলৰ গোন্ধটো যেও কি ধুনীয়া লাগে ন। ইমান ধুনীয়া গোন্ধ মানে একদম ফুলিলে মানে গোন্ধাই থাকে যে কি ভাল লাগে ন। আগতে মানে কি হ'ল আমাৰ ঘৰৰ সন্মুখতে বৰ ডাঙৰ শেৱালি ফুল গছজোপা আছে। আমি মানে কি কৰোঁ দেই ৰাতিপুৱা সোনকালে উঠি আৰু সকলোৱে মানে বুটলোঁ। কোনে মানে বেছিকৈ বুটলিব পাৰোঁ আৰু কোনে সোনকালে উঠি মানে বুটলিব পাৰোঁ মানে সৰি থাকে ন ধুনীয়াকৈ আৰু আমি মানে একদম বুটলোঁ আৰু মালা গাঁঠো ইমান ভাল লাগে মানে সেইবোৰ দিন সঁচাকৈ ন। আৰু আজি মানে মা আহিছিলে এয়া পাপাই ঘৰৰ শেৱালি ফুল বুটলি মানে মোলৈ দি পঠাইছিলে। মই ধুনীয়াকৈ আমাৰ ডাইনিংখনত থৈ দিছোঁ আৰু মানে গোন্ধাই আছে যে ভাল লাগিছে মানে। সেইটো কাৰণে ভাবিলোঁ এটা ভিডিঅ' কৰি মানে সাঁচি ৰাখোঁ এই শেৱালি ফুলখিনি। আৰু আজিকালিতো ইয়াততো মই অহাৰ পৰা দেখিবলৈ পোৱা নাই শেৱালি ফুলৰ গছ নাই, শেৱালি ফুলৰ গোন্ধও নোপোৱা হ'লোঁ। কিন্তু আজি বহুত বছৰৰ পাছত মানে এই শেৱালি ফুলৰ গোন্ধটো পাইছোঁ সঁচাকৈ বৰ মানে ভাল লাগিছে। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু কোনে কোনে বাৰু এনেকৈ শেৱালি ফুলৰ গোন্ধ ভাল পায় আৰু শেৱালি ফুল আগতে সৰুতে মোৰ দৰে এনেকৈ বুটলি মালা গাঁঠিছিলে ক'বচোন দেই। আৰু শেৱালি ফুলটো বহুত উপকাৰীও হয় বাৰু, শুকুৱাই আমি খাবও পাৰোঁ। আকৌ ইয়াৰ পাতটোতো আমি খাওঁৱেই বাৰু, বৰ ভাল লাগে নহয়নে বাৰু। সেয়াই আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ।